ভয়ংকৰ দুৰ্ঘটনাত পতিত অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাস আৰু অভিনেত্ৰী নন্দিনী কাশ্যপ। আৰু এই দুৰ্ঘটনাত ভয়ংকৰভাৱে আঘাতপ্ৰাপ্ত হ'ল অভিনেতা উৎপল দাস আৰু অভিনেত্ৰী নন্দিনী কাশ্যপ। আপোনালোকে হয়তো সকলোৱে জানে যে বৰ্তমান সময়ত ৰাজ্যৰ চুকে কোণে অভিনেতাজনৰ ৰাজমুকুট থিয়েটাৰ চলি থকাৰ কথা। অভিনেতা উৎপল দাসে সেই ৰাজমুকুট থিয়েটাৰত মঞ্চত অভিনয় কৰি থকাৰ সময়ছোৱাতেই ঘটিল সেই ভয়ংকৰ ঘটনাটো। আৰু যিটো দৃশ্য বৰ্তমান সময়ছোৱাত সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে। চাওক সেই ভয়ংকৰ দৃশ্যটো। সুন্দৰভাৱে এনেদৰে অভিনয় কৰি থকাৰ মাজতে হঠাৎ মঞ্চ ভাঙি তললৈ বাগৰি পৰিল জনপ্ৰিয় অভিনেতা উৎপল দাস আৰু অভিনেত্ৰী নন্দিনী কাশ্যপ। হঠাৎ যেন সকলোৰে মাজত লাগিল হোৱা দোৱা। কোনেও একো তলকিবই নোৱাৰিলে আচলতে কি হ'ল। আৰু ইয়াৰ কিছু সময় পাছতেই ভঙা হাতেৰে এনেদৰে মঞ্চত অভিনয় কৰিবলৈ সাজু হ'ল জনপ্ৰিয় অভিনেতা। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় অভিনেতা অভিনেত্ৰীসকলৰ কষ্ট আৰু ত্যাগৰ কথা নিশ্চয় জানে। এই দুৰ্ঘটনাৰ পিছতো অভিনেতা উৎপল দাসে সকলোৰে আশীৰ্বাদত পুনৰ ৰাইজক মনোৰঞ্জন দিবৰ বাবে নিজকে সাজু কৰি তুলিলে। এই ঘটনাৰ সন্দৰ্ভত আপোনালোকে কি ক'ব এবাৰ কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে অভিনেতাজনৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।